সাংবাদিক বন্ধুসকল, আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকক মই কেইটামান কথা ক'ব বিচাৰিছো। ৰাজনীতিৰ জাগাত থাকিব, সকলোৱে নিজৰ ভোটৰ কাৰণে ৰাজনীতি কৰিব, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো গতিৰে ৰাজনীতি কৰি আছে, ই কেৱল অসমৰ ৰাজনৈতিক ক্ষেত্ৰত তেখেতে ক্ষমতা দখল কৰিব পাৰে, কিন্তু দীৰ্ঘকালীনভাৱে অসমক এক বিপদৰ মাজলৈ, এক অন্ধকাৰ ভৱিষ্যতৰ ফালে ঠেলি আছে। আপোনালোকে গম পাই, তেখেতে 2-3 দিন ধৰি কিবা কৈ আছে যে অচিনাকি মানুহক আপোনালোকে ঘৰ ৰুম ভাড়া নিদিব, অচিনাকি মানুহৰ গাড়ীত নুঠিব, তেওঁলোকক ড্ৰাইভাৰ নাৰাখিব। এতিয়া তেখেতৰ ভাষাত অচিনাকি কোন, তেখেতে চিনি পোৱা মানুহখিনিক অসমৰ মানুহে ল'ব লাগে, নে যিজন মানুহে ল'ব তেওঁৰ নিজৰ চিনাকি হ'ব লাগে, নে তেওঁ অন্য কি মিন কৰিছে, এই কথাটো তেখেতে ভালকে জানিব। কিন্তু আমি যিমান দূৰ বুজি পাইছো, তেখেতে অচিনাকি বুলি আচলতে এটা জনগোষ্ঠীকহে টাৰ্গেট কৰিছে। এই কিছুদিন আগতেও তেখেতে যিবিলাক কেবৰ কথা কৈছিল, যে অচিনাকি মানুহৰ কেব চলাই, তেতিয়া কেব চালকসকলে যেতিয়া আন্দোলন কৰিছে, তেতিয়া কৈছে আপোনালোকক কোৱা নাই, মানে সেই মিয়াসকলক কৈছো। মানে আচলতে মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো পদক্ষেপ আমি দেখি আছো যে তেওঁ অসমত যিটো ৭ম পুৰুষীয়া ঐক্য সম্প্ৰীতি শংকৰ আজানৰ মিলন ভূমিক এক মানৱতাৰ বৈধভূমিত পৰিণত কৰি ক্ষমতা দখল কৰাৰ তেওঁ অপচেষ্টা কৰি আছে। তেওঁৰ প্ৰত্যেকটো পদক্ষেপত চাওক, কিছুদিন আগতে মই তেতিয়া জেইলত আছিলো, মই তাৰ পৰা দেখিলো তেওঁ মানে এটা কেবিনেটৰ সিদ্ধান্ত লৈছে যে য'ত খিলঞ্জীয়া লোক মানে মিয়া মুছলমানৰ মাজত কম সংখ্যক আছে, তেওঁলোকক মাৰণাস্ত্ৰৰ লাইচেঞ্চ দিয়া হ'ব। তেতিয়া মই জেলত আছিলো, মই কথাটো ক'ব পৰা নাই। মোৰ কথা হ'ল, মুখ্যমন্ত্ৰী হিচাপে তেওঁ এই কথাটো ক'ব লাগিছিল যে য'ত মানে মুছলমানৰ মাজত অমুছলমান মানুহ বেছিকে আছে, তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্ব সেই অঞ্চলৰ মুছলমানে ল'ব লাগিব। মই মুখ্যমন্ত্ৰী হলে এই কথাটো ক'লো হয়। আৰু ক'ৰবাত যদি অমুছলমান লোকৰ মাজত মুছলমান লোক কমকে আছে, তেওঁলোকক নিৰাপত্তাৰ দায়িত্ব সেই অঞ্চলৰ মুছলমানে ল'ব লাগিব। আজি আমি AUDF কৈ আছো যে মুছলমানৰ মাজত যদি ক'ৰবাত অমুছলমান কম আছে, আমি AUDF আমি সেই লোক দৰকাৰ পৰিলে সেই অঞ্চলৰ লোকক গৈ মুছলমানসকল কম যে আপোনালোকে এই লোকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰক। তেওঁ মাৰণাস্ত্ৰৰ লাইচেঞ্চ দিয়াৰ কথাটো কোৱাৰ অন্তৰালতেই ইয়াত কিন্তু এটা তেওঁ সাংঘাতিক এটা বেয়া মেছেজ দিব বিচাৰিছে যে কিয় মাৰণাস্ত্ৰ দিব লগা হ'ল, যে মুছলমান লোকসকল অত্যাচাৰী, তেওঁলোকে এই অমুছলমান বা খিলঞ্জীয়া যিসকল লোক তেওঁ কয় যে এই লোকসকলক তেওঁলোকে সদায় বিভিন্ন ধৰণে হাৰাশাস্তি কৰে, তেওঁলোকৰ জীৱনৰ বা সম্পত্তিৰ নিৰাপত্তা নাই, সেইকাৰণে তেওঁলোকৰ নিজৰ জীৱন আৰু সম্পদৰ নিৰাপত্তাৰ কাৰণে মাৰণাস্ত্ৰ আমি দিব লগা হ'ল। মানে এটা নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰে যে মানে মিয়া মুছলমান মানেই তেওঁলোক খিলঞ্জীয়াৰ বিৰোধী বা তেওঁলোক মানে ভয়ানক এটা জনগোষ্ঠী। এই মেছেজটো দি তেওঁ মানে ইয়াত ৰাজনৈতিক মুনাফা লুটিব বিচাৰিছে। দ্বিতীয়তে তেওঁৰ এইটো ফেইলাৰটো হ'ল, তেওঁ যদি মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমত যদি আৰক্ষী প্ৰশাসন সকলো থকাৰ পিছতো যদি জনগোষ্ঠীয়ে নিজে নিজে মাৰণাস্ত্ৰ হাতত লৈ পেলাই নিজৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে, তেতিয়াহ'লে এই চৰকাৰ থাকাতকৈ তেওঁলোক পদত্যাগ কৰাটো উচিত। এই চৰকাৰ থাকি কি হ'ল, তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে, জনসাধাৰণে নিজে মাৰণাস্ত্ৰ লয়। কিন্তু আচল উদ্দেশ্যটো হ'ল যে তেওঁলোকে মেছেজটো দিব বিচাৰিছে যে মিয়া বা মুছলমান মানেই তেওঁলোকে অসমীয়া বিৰোধী বা তেওঁলোক মানে ভয়ানক এটা জনগোষ্ঠী, তেওঁলোক গতিকে আমি এইটো দিলো। তাৰপিছত চব কৈছে মাটিৰ কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকে ধৰ্ম চাই হেৰি কৰিব। মানে কোনো দিন ভাৰতৰ নাগৰিকে মাটি যিকোনো এজন নাগৰিকে আন এজন নাগৰিকক কিনিব বেচিব পাৰিব, ইয়াত তেওঁ ধৰ্মৰ কথাটো লগাই দিলে। মুছলমানক হিন্দুৱে বেচিব নোৱাৰিব। মানে এনেকে প্ৰত্যেকটো পদক্ষেপত এতিয়া কৈ আছে যে তেওঁলোকক উচ্ছেদ কৰিলে ভূমিৰ অধিকাৰৰ পৰা মানুহখিনিক বঞ্চিত কৰিব লাগে। এবাৰ মুখ্যমন্ত্ৰীয়ে কয় যে মাদ্ৰাছাবিলাক আমি বন্ধ কৰিব বিচাৰিছো যাতে মুছলমান ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আকৌ যেতিয়া আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বহুত ল'ৰা ছোৱালী মেডিকেলত চিট পায়, তেতিয়া আকৌ কৈ শিক্ষা জিহাদ চলাই আছে, তেওঁলোকে চব চিট কাঢ়ি লৈ আছে। তুমি যদি সঁচাকে এই মুছলমান ল'ৰা ছোৱালীখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ মাদ্ৰাছা বন্ধ কৰিব বিচাৰিছা, আকৌ যেতিয়া তেওঁলোকে চিট পায় তেতিয়া আকৌ তোমাৰ গা কিয় জ্বলে? মানে এই সমগ্ৰ কথাবিলাকত আপোনালোকে চাব, একেবাৰে মানে তেওঁ খোলাখুলিকৈ মুছলমান বিৰোধী পৰধৰ্ম বিদ্বেষী এগৰাকী লোক। পৰধৰ্ম বিদ্বেষী লোক অসমত মুখ্যমন্ত্ৰী হোৱাটো কিমান আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু বৰ্তমান তেওঁ অচিনাকি নান্দিক কেতিয়াবা সন্দেহজনক বুলি কয়, আৰু কেতিয়াবা সন্দেহজনক এজন মুছলমানে মুখ্যমন্ত্ৰীয়ে যদি কয় সন্দেহজনক, তেওঁ সন্দেহ দূৰ কৰিব নোৱাৰে নেকি? মই সিদিনাও কৈছিলো এইটো। তেওঁতো ইচ্ছা কৰিলে প্ৰশাসন যন্ত্ৰ লগাই সন্দেহ দূৰ কৰিব পাৰে, মানুহটো ভাৰতীয় হয়নে নহয়। কেতিয়াবা অবৈধ অনুপ্ৰৱেশকাৰী, কেতিয়াবা বিদেশী, এতিয়া আকৌ নতুন এটা শব্দ আৱিষ্কাৰ কৰিছে অচিনাকি। মানে এই কথাটো একমাত্ৰ এটা জনগোষ্ঠীক ভাবিছে তেওঁলোকক আমি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলো, উচ্ছেদ কৰিলো,
তেওঁলোকে যদি মেডিকেলত চিট পায় তাতো আমি বাধা দিওঁ, তেওঁলোকৰ কাৰণে যিটো EWS হেৰি আছিল, ইকনমিকেলি উইকাৰ ছেকশ্যন, সেই কোটাটো উঠাই দিয়া হ'ল। চৰ অঞ্চলৰ কাৰণে যিটো কোটা আছিল মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে, সেই কোটাটো উঠাই দিয়া হ'ল। তেওঁলোকক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলো, তেওঁলোকক উচ্ছেদ কৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল, তেওঁলোকক সকলো ধৰণৰ সংস্থাপন বা আৰ্থিক উন্নয়নৰ উন্নতিৰ পথ আমি ৰুদ্ধ কৰি দিলো। এতিয়া তেওঁলোক যাতে ভাতে মৰাৰ কাৰণে তেওঁলোকক এতিয়া গাড়ী চালক হিচাপেও যাতে তেওঁলোক ইয়াত জীৱন নিৰ্বাহ কৰিব নোৱাৰে, বা তেওঁলোক যাতে কাৰোবাৰ ঘৰত ভাড়া থাকিও ইয়াত সৰু সুৰা ব্যৱসায় কৰিব নোৱাৰে, বা কাৰোবাৰ কোম্পানীত ইণ্ডাষ্ট্ৰীত কাম কৰিব নোৱাৰে। মানে এই জনগোষ্ঠীটোক হাতে মাৰি অসমৰ পৰা নিঃশেষ কৰিব বিচাৰিছে। দুৰ্ভাগ্যজনক কথাটো হ'ল, এগৰাকী মুখ্যমন্ত্ৰীৰ যদি এইটো মনোবৃত্তি হয়, তেওঁৰ যদি এইটো মানসিকতা হয়, তেনেহলে এই ৰাজ্যখনৰ ভৱিষ্যত কি হব? ইয়াৰ পূৰ্বে আমি অসমত বহুত মুখ্যমন্ত্ৰী আমি দেখিছো, যিসকল মুখ্যমন্ত্ৰী হয়তো মুছলমানৰ কাৰণে ভাল কৰা নাই, মুছলমানৰ বিৰুদ্ধেও কাম কৰিছে, কিন্তু খোলাখুলিকৈ কোনোদিন তেওঁলোকে কোৱা নাই যে মই মিয়াৰ বিৰোধী, মই মুছলমান মিয়াক কষ্ট দিমেই, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থাকিব, কিন্তু লগে লগে মিয়া জনগোষ্ঠীক মই কষ্ট দিয়েই থাকিম, মিয়া জনগোষ্ঠীক শান্তিত মই থাকিব নিদিওঁ, যেতিয়ালৈকে মই আছো তেওঁলোকক মই অশান্তিত ৰাখিম। এনেধৰণে নিজৰ যিটো পৰধৰ্ম বিদ্বেষী, হিংসাপৰায়ণ, ঘৃণাসূচক মানসিকতা খোলাখুলিকৈ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী কিন্তু অসমত আজিলৈকে অহা নাই। পূৰ্বে মুখ্যমন্ত্ৰী কোনোবাই যদি ভিতৰি অলপ সাম্প্ৰদায়িক মনোবৃত্তিৰ আছিলো, কিন্তু বাহিৰে কিন্তু তেওঁলোকে দেখুৱাইছিল মই ধৰ্ম নিৰপেক্ষ, সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মোৰ সমান সদ্ভাৱ আছে, সকলোৰে প্ৰতি মই সমভাৱাপন্ন, এনেকুৱা এটা তেওঁলোকে কিন্তু দেখুৱাইছিল। আনকি মই বহুত ভাল পাইছিলো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে যিটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, তেখেতে প্ৰত্যেক বক্তব্যত এই কথাটো কৈছিল, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি সকলোৱে 126 জন বিধায়ক, আমি টিম আছাম, আমি অসমখনক আগুৱাই লৈ যাব লাগিব। আৰু তেখেতে মুখেৰে যিটো কথা কৈছিল, কাজে কৰ্মেও আমি দেখিছিলো, তেখেতে কিন্তু বহুখিনি সেইখিনি তেখেতে দেখুৱাই গৈছিল। কিন্তু ইমান নিৰ্লজ্জভাৱে, উলংগভাৱে নিজৰ বিকৃত মানসিকতা, পৰধৰ্ম বিদ্বেষী চৰিত্ৰ আৰু পৰধৰ্মৰ প্ৰতি ঘৃণা, হিংসা, যিটো আত্মিক বেমাৰ, এইটো মানুহৰ আত্মাৰ যাৰ বেমাৰ থাকে, আত্মিক বেমাৰ হ'ল পৰধৰ্মক ঘৃণা কৰা, হিংসা কৰা, মানুহৰ বেয়া চিন্তা কৰা, মানুহক ক্ষতি কৰিব বিচৰা, এইটো হ'ল মানুহৰ আত্মিক বেমাৰ। গতিকে মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদবীত থাকি এজন মানুহে যদি নিজৰ আত্মিক বেমাৰখিনি খোলাখুলিকৈ প্ৰকাশ কৰে, তেওঁ লাজ নাপায় যে মোৰ আত্মাত যে বেমাৰ আছে, মই যে হিংসাপৰায়ণ মানুহ, পৰধৰ্মক যে ঘৃণা কৰো, বেলেগক ক্ষতি কৰো, তেওঁলোকক ভাতে মাৰিব মই চেষ্টা কৰো। অসম বিধানসভাতো কেতিয়াবা কয় আমাৰ মানুহ, আপোনালোকৰ মানুহ, তেতিয়া মই এবাৰ প্ৰতিবাদ কৰিছিলো, মুখ্যমন্ত্ৰী হৈ আমাৰ তোমাৰ বুলি মানুহক ভাগ কৰিব নোৱাৰে, সকলো মানুহ আপোনাৰ মানুহ, আপুনি অসমৰ মুখ্যমন্ত্ৰী। কিন্তু যে খোলাখুলিকৈ যে তেখেতে এইবিলাক কৰি আছে, একমাত্ৰ তেখেতৰ এজেণ্ডা হ'ল যে মুছলমান মিয়াৰ বিৰুদ্ধে মই যিমানেই এগ্ৰেছিভ মই এক্টিভিটি কৰিম, বা তেওঁলোকৰ বিৰুদ্ধে মোৰ আগ্ৰাসী মই যদি মই সিদ্ধান্ত বা নীতি গ্ৰহণ কৰো, তেনেহলে উজনি অসমৰ মানুহে মোক ভাল পাব, বা জাতীয়তাবাদী শিবিৰে মোক ভোট বেছিকৈ পাব। মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক আৰু অসমীয়া জাতীয়তাবাদী লোকসকলকো মই এটা আহ্বান জনাম যে আপোনালোকে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো বুজি পাওক, যে তেওঁ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁ এটা ধৰ্মৰ জনগোষ্ঠীৰ মানুহক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি বৰ্তমান তেওঁলোকক কৰ্মহীন কৰাৰ কাৰণে, তেওঁলোকক মানে গাড়ী যাতে চলাব নোৱাৰে, কোনো কোম্পানীত ইণ্ডাষ্ট্ৰীত কাম কৰিব নোৱাৰে, সৰু সুৰা ব্যৱসায় কৰিব নোৱাৰে, আনকি ঘৰ ভাড়াৰ পৰাও বঞ্চিত কৰিব বিচাৰিছে। গতিকে এই মানসিকতাৰ লোক যাতে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, এই কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক আগন্তুক 2026 নিৰ্বাচনত তেখেতৰ বিৰুদ্ধে, বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আমি আহ্বান জনাইছো, মানৱীয়তাৰ খাতিৰত, নৈতিকতাৰ খাতিৰত। আৰু দ্বিতীয়তে এটা কথা যে শ্বহীদ অসম আন্দোলনৰ শ্বহীদ যিসকল হৈছিল, তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে যিটো বৰ্তমান শ্বহীদ স্মাৰক বনাই আছে, আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাৰে স্মৰণ কৰিলো। আৰু কাইলৈ যিটো SIT প্ৰতিবেদন দিব, আমি আশা কৰিছো এখন শুদ্ধ নিৰ্ভেজাল SIT প্ৰতিবেদন দিয়ক, জুবিন গাৰ্গে যাতে ন্যায় পায়। কাৰণ এতিয়ালৈকে অসমৰ মানুহ সন্দিহান যে মুখ্যমন্ত্ৰীয়ে নিজৰ আপোনজন বা পৰিয়ালৰ লোক বা আপোনজন বা নিজৰ দলৰ একেবাৰে ঘনিষ্ঠ কোনোবা যদি ইয়াত জড়িত আছে বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত, এইটো তেওঁলোকক বচাই হয়তো কাৰোবাক বলিৰ কথা বনাই তেওঁলোকক বচাব পাৰে, যাৰ কাৰণে CBIত ইনকুৱাৰীটো নিদি পেলাই নিজৰ
তত্ত্বাৱধানত থকা SITক দিছে বুলি এতিয়াও কিন্তু অসমৰ মানুহৰ সন্দেহ আছে, ভয় আছে, যাতে তেনেকুৱা ধৰণৰ একো নহয়, এটা শুদ্ধ আৰু কাৰো মুখৰ ফালে নাচাই, যোনেই ইয়াৰ কাৰণে জগৰীয়া, যাতে ইয়াত কাৰো মুখৰ ফালে চাই কাৰোবাক বচাই কাৰোবাক ফচাই যাতে বিকৃত কৰা নহয়, আৰু তেনেকুৱা নহব বুলি আমি আশা কৰিলো, আৰু তেনেকুৱা যাতে নহয় সেইটো কাৰণে আহ্বান জনালো। ধন্যবাদ। এতিয়া আমাৰ না সেই কথাটোৱে মই কৈছো যে কালি যিটো প্ৰতিবেদন দিব SIT, তাত কিন্তু এতিয়ালৈকে অসমৰ মানুহ সন্দিহান হৈ আছে যে যিহেতু মুখ্যমন্ত্ৰীয়ে নিজৰ অধীনত থকা, তেওঁৰ গৃহমন্ত্ৰীও দায়িত্বত আছে, নিজৰ অধীনত থকা বিষয়া কৰ্মচাৰীসকলক লৈ SIT গঠন কৰিছে, য'ত তেওঁৰ নিৰ্দেশতেই সকলো মানে কাম হ'ব পাৰে। অসমৰ মানুহৰ সন্দেহ কিন্তু এতিয়াও আছে, হ'ব পাৰে তেওঁৰ আপোনজন বা নিজৰ দলৰ একেবাৰে ঘনিষ্ঠ যদি কোনোবা ইয়াত জড়িত আছে, তেওঁলোকক হয়তো SITৰ প্ৰতিবেদনৰ পৰা বচাই দি হয়তো বেলেগ কাৰোবাক বলিৰ বকৰা বনাই যাতে বিভ্ৰান্ত কৰা নহয়, এই ভয়টো কিন্তু অসমবাসীৰ অন্তৰত আছে। এতিয়াও অসমবাসীয়ে মানে শুদ্ধ অন্তৰেৰে এটা শুদ্ধ প্ৰতিবেদন দিব বুলি এতিয়ালৈকে কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে আশা কৰিব পৰা নাই। ভয়টো এতিয়াও আছে। এই ভয়টো যাতে নাথাকে, আৰু যাতে কাৰোবাৰ মুখৰ ফালে চাই নিজৰ আপোনজন বা দলৰ ঘনিষ্ঠ কোনোবা যদি জড়িত আছে তেওঁলোকক যাতে বচাই দিয়া নহয়, আৰু বেলেগক বলিৰ বকৰা বনাই আচল দোষী যাতে হাৰি নাযায়, এইটোৰ কাৰণে আমি দাবী কৰিলো প্ৰতিবেদনখনত যাতে শুদ্ধ হয়, নিকা হয়।